নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যন ইউনিট 4 বুদ্ধি সৃজনশীলতা আৰু ব্যক্তিত্ব শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 নিম্নলিখিত উক্তিসমূহ উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ্ণ কৰা ক বুদ্ধি হৈছে এবিধ দেশ সম্পাদনৰ ক্ষমতা এনসাৰ বুদ্ধি হৈছে এবিধ মানসিক ক্ৰিয়া সম্পাদনৰ ক্ষমতা খ বুদ্ধি শব্দটো লেটিন ভাষাৰ দেশ শব্দৰ পৰা উৎপত্তি হৈছে এনসাৰ বুদ্ধি শব্দটো লেটিন ভাষাৰ ইন্টেলিগেন্টা শব্দৰ পৰা উৎপত্তি হৈছে গ উইলিয়াম শেলডনে ব্যক্তিত্বক দেশ প্ৰকাৰত বিভক্ত কৰিছে এনসাৰ উইলিয়াম শেলডনে ব্যক্তিত্বক তিনিটা প্ৰকাৰত বিভক্ত কৰিছে খ পাৰ্সোনেলিটি শব্দটো লেটিন ভাষাৰ দেশ শব্দৰ পৰা উৎপত্তি হৈছে এনসাৰ পাৰ্সোনেলিটি শব্দটো লেটিন ভাষাৰ পাৰ্সোনা শব্দৰ পৰা উৎপত্তি হৈছে উঙ কাৰ্ল ইয়ঙৰ মতে ব্যক্তিত্বৰ প্ৰকাৰসমূহ হল বহিৰ্মুখী দেশ আৰু উভয়মুখী এনসাৰ কাৰ্ল ইয়ঙৰ মতে ব্যক্তিত্বৰ প্ৰকাৰসমূহ হল বহিৰ্মুখী অন্তৰ্মুখী ব্যক্তিত্ব আৰু উভয়মুখী প্ৰথম ছ শেলডনৰ মতে ব্যক্তিত্বৰ প্ৰকাৰসমূহ হল উদৰ প্ৰধান মস্তিষ্কৰ প্ৰধান আৰু দেশ এনসাৰ শেলডনৰ মতে ব্যক্তিত্বৰ প্ৰকাৰসমূহ হল উদৰ প্ৰধান মস্তিষ্কৰ প্ৰধান আৰু শৰীৰ প্ৰধান দ্বিতীয় ছ ক্ৰেটছমাৰৰ মতে ব্যক্তিত্বৰ প্ৰকাৰসমূহ হল দেশ দীৰ্ঘকায় বিকৃতকায় আৰু স্থূলকায় এনসাৰ ক্ৰেটছমাৰৰ মতে ব্যক্তিত্বৰ প্ৰকাৰসমূহ হল গোলাকায় দীৰ্ঘকায় বিকৃতকায় আৰু স্থূলকায় কুৱেশ্যন নম্বৰ 2 নিম্নলিখিত উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা ক সৃজন ক্ষমতা জন্মগত এনসাৰ শুদ্ধ খ বুদ্ধি হল বিমূৰ্ত চিন্তনৰ ক্ষমতা এনসাৰ শুদ্ধ গ বুদ্ধি হল জন্মগত মানসিক বিচক্ষণতা এনসাৰ শুদ্ধ খ সৃজন ক্ষমতা সম্পন্ন ব্যক্তি বুদ্ধিমান এনসাৰ শুদ্ধ উঙ মনোবিজ্ঞানত সঘনাই ব্যৱহৃত হোৱা এটা শব্দ হৈছে ব্যক্তিত্ব এনসাৰ শুদ্ধ প্ৰথম ছ মানৱ জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰ উন্নয়নৰ মূলতে আছে সৃজন ক্ষমতা এনসাৰ শুদ্ধ কুৱেশ্যন নম্বৰ 3 বুদ্ধি হল বিমূৰ্ত চিন্তনৰ ক্ষমতা উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ হু প্ৰসিদ্ধ মনোবৈজ্ঞানিক টাৰমানে কৈছিল কুৱেশ্যন নম্বৰ 4 বুদ্ধি হল বিচাৰৰ ক্ষমতা প্ৰথম পদক্ষেপ গ্ৰহণৰ ক্ষমতা সংযোজনাৰ ক্ষমতা উপলব্ধিৰ ক্ষমতা আৰু যুক্তি প্ৰদৰ্শনৰ ক্ষমতা উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ বিনে কৈছিল কুৱেশ্যন নম্বৰ 5 বুদ্ধি হল এবিধ মানসিক ক্ৰিয়া সম্পাদনৰ ক্ষমতা এই ত্ৰিবিধ মানসিক ক্ৰিয়া হল অভিজ্ঞতা আহৰণ সম্বন্ধ নিৰ্ণয়ন আৰু সহ সম্বন্ধ বোধকৰ নিৰ্ণয়ন এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি স্পাৰমেনে কৈছিল কুৱেশ্যন নম্বৰ 6 বুদ্ধি হল কোনো লক্ষ্যত উপনীত হ'বৰ কাৰণে কৰা সম্বন্ধমূলক সৃষ্টিধৰ্মী চিন্তনৰ ক্ষমতা উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ নাইটে কৈছিল কুৱেশ্যন নম্বৰ 7 বুদ্ধি হল জন্মগত মানসিক বিচক্ষণতা উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ বাৰ্টেৰ কৈছিল কুৱেশ্যন নম্বৰ 8 সত্য আৰু বাস্তৱতাৰ দৃষ্টিকোণৰ পৰা উত্তম প্ৰতিক্ৰিয়া কৰাৰ ক্ষমতাক বুদ্ধি আখ্যা দিব পাৰি এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি থৰ্নডাইকে কৈছিল
কুৱেশ্যন নাম্বাৰ 9 জীৱনৰ নতুন সমস্যা আৰু পৰিস্থিতিত উপযুক্ত সমাযোজনা কৰাৰ ক্ষমতাই হ'ল বুদ্ধি উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ ষ্টাৰ্নে কৈছিল কুৱেশ্যন নাম্বাৰ 10 সৃজনাত্মক চিন্তা হৈছে এজন ব্যক্তি সম্বন্ধে এনে এক ভৱিষ্যবাণী বা সিদ্ধান্ত যি নতুন মৌলিক উদ্ভাৱনামূলক আৰু স্বাভাৱিক সৃজনাত্মক চিন্তাশীল লোক সেইজনেই যি নতুন দিশৰ অনুসন্ধান কৰে নতুন নিৰীক্ষণ কৰে নতুনৰ ভৱিষ্যবাণী কৰে আৰু নতুনৰ অনুমান কৰে এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি যে ষ্টেনলি গ্ৰে কৈছিল কুৱেশ্যন নাম্বাৰ 11 সৃষ্টিশীলতা হৈছে এজন লোকৰ ক্ষমতা যাৰ যোগেদি তেওঁ ৰচনা কৰিব পাৰে দ্ৰব্য অথবা ধাৰণা উৎপাদন কৰিব পাৰে যি মূলতঃ নতুন বা অভিনৱ আৰু উৎপাদকৰ বাবে পূৰ্ব জ্ঞানহীন উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ যে ড্ৰেভডেহলে কৈছিল কুৱেশ্যন নাম্বাৰ 12 সৃষ্টিশীলতা হৈছে ব্যক্তি মনৰ এক শক্তি যাৰ জৰিয়তে কোনো এক সম্পৰ্কৰ পৰিৱৰ্তন কৰি নতুন বিষয় এটা সৃষ্টি কৰিব পাৰি আৰু নতুন এটা সম্পৰ্কৰ সৃষ্টি কৰিব পাৰি এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি স্পিয়াৰমেনে কৈছিল কুৱেশ্যন নাম্বাৰ 13 মাধান বা নতুন ধাৰণাৰ উদ্ভাৱন কলাত্মক কৰ্মৰাজিৰ আৱিষ্কাৰৰ দক্ষতা ই হ'ল চিন্তাৰ এক বিশেষ ৰূপ জনসাধাৰণতকৈ ব্যক্তিক্ৰমী ধৰণে বিশ্বক চোৱা আৰু অন্তক্ৰিয়া স্থাপন কৰা ধাৰণা উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ এম.জে. লেভিনে কৈছিল কুৱেশ্যন নাম্বাৰ 14 বৌদ্ধিক ক্ষমতা ব্যক্তিত্বৰ চলক আৰু সমস্যা সমাধান সংলক্ষণন সাধাৰণ সমন্বয়কে সৃজনশীলতা বলা হয় এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি ডেভিড আজবেলে কৈছিল কুৱেশ্যন নাম্বাৰ 15 সৃষ্টিশীলতা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে নিৰ্দিষ্ট সময়ত কোনো এক ব্যক্তিদলৰ বাবে উপযোগিতামূলক বা সন্তোষজনক বুলি গ্ৰহণযোগ্য নতুনত্বৰ কাম কৰাৰ সৃষ্টি হয় উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ ষ্টেইনে কৈছিল কুৱেশ্যন নাম্বাৰ 16 ব্যক্তিত্ব হ'ল ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি মনোবিদ উডৱৰ্থে কৈছিল কুৱেশ্যন নাম্বাৰ 17 ব্যক্তিত্ব হ'ল ব্যক্তিৰ পৰিৱেশৰ লগত বিশেষ ধৰণৰ সংগতিপূৰ্ণ উপযোজন উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ বৰিঙে কৈছিল কুৱেশ্যন নাম্বাৰ 18 ব্যক্তিত্ব হ'ল মানুহৰ অন্তঃস্থিত দৈহিক মানসিক তন্ত্ৰৰ সেই গতিমন্ত সংগঠন যি নেকি পৰিৱেশৰ লগত তাৰ অভিনৱ উপযোজন নিৰ্ধাৰণ কৰে এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি আলপৰ্টে কৈছিল কুৱেশ্যন নাম্বাৰ 19 ব্যক্তিত্ব হ'ল বিশেষকৈ সামাজিক অৱস্থাৰ লগত সামঞ্জস্য বিধানৰ কাৰণে ব্যক্তিৰ গঠন আচৰণৰ ধৰণ আগ্ৰহ ভাৱভংগী ক্ষমতা সামৰ্থ্য আন প্ৰৱণতাৰ বিশেষ সংহতি বা ঐক্য উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ নানে কৈছিল কুৱেশ্যন নাম্বাৰ 20 ব্যক্তিত্ব হ'ল যিবিলাক বিশেষ লক্ষণেৰে মানুহ এজন ভূষিত সেই বিশেষ লক্ষণৰ সমষ্টি এই উক্তিটি কোনে কৈছিল এনসাৰ এই উক্তিটি মাৰ্টিন এইচ নিউমেয়াৰে কৈছিল কুৱেশ্যন নাম্বাৰ 21 ব্যক্তিত্ব হ'ল ব্যক্তি প্ৰৱণতা কামনা আৰু ব্যক্তি উক্ত কথাষাৰ কোনে কৈছিল এনসাৰ উক্ত কথাষাৰ বিখ্যাত মনোবিদ মাৰ্টন প্ৰিন্সে কৈছিল কুৱেশ্যন নাম্বাৰ 22 দি উপাদান তত্ত্বৰ প্ৰতিষ্ঠাপক কোন এনসাৰ দি উপাদান তত্ত্বৰ প্ৰতিষ্ঠাপক হ'ল ইংৰাজ মনোবিজ্ঞানী চাৰ্লছ স্পিয়াৰমেন কুৱেশ্যন নাম্বাৰ 23 কোনে ব্যক্তিত্ব বিকাশৰ প্ৰথম প্ৰক্ৰিয়াক বিভেদীকৰণ বুলি চিনাক্ত কৰিছে এনসাৰ ব্যক্তিত্ব বিকাশৰ প্ৰথম প্ৰক্ৰিয়াক বিভেদীকৰণ বুলি মনোবৈজ্ঞানিক আলপৰ্টে চিনাক্ত কৰিছে কুৱেশ্যন নাম্বাৰ 24 কোন চনত কোনে সমূহকাৰক বা অভিজাততান্ত্ৰিক তত্ত্ব প্ৰতিষ্ঠা কৰিছিল এনসাৰ 1938 চনত আমেৰিকাৰ মনোবিজ্ঞানী এল থাৰ্ষ্টনে সমূহকাৰক বা
অভিজাততান্ত্ৰিক তত্ত্ব কৰিছিল কুৱেশ্যন নম্বৰ 25 কোনে কোন চনত বুদ্ধিৰ দ্বি উপাদান তত্ত্বৰ প্ৰতিষ্ঠা কৰিছিল এনসাৰ বিখ্যাত ইংৰাজ মনোবিজ্ঞানী চাৰ্লছ স্পিয়াৰমেনে 1904 চনত বুদ্ধিৰ দ্বি উপাদান তত্ত্বৰ প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 26 কোন চনত কোনে বুদ্ধিমাত্ৰাৰ ধাৰণাটো প্ৰথমে উদ্ভাৱন কৰিছিল এনসাৰ 1912 চনত ষ্টাৰ্ণ আৰু কুলমেন নামৰ দুজন মনোবিদে বুদ্ধিমাত্ৰাৰ ধাৰণাটো প্ৰথমে উদ্ভাৱন কৰিছিল কুৱেশ্যন নম্বৰ 27 সংলক্ষণ মানে কি বুজা এনসাৰ শিশুৰ বহুমুখী বিকাশ প্ৰক্ৰিয়াৰ ফলত শিশুৰ মাজত কিছুমান স্থায়ী ধৰণৰ বৈশিষ্ট্যৰ সৃষ্টি হয় এইবিলাকক ব্যক্তিত্বৰ সংলক্ষণ বোলা হয় সামাজিকতা এক ব্যক্তিত্বৰ সংলক্ষণৰ জন্ম হয় সহজাত প্ৰৱণতা আৰু পৰিৱেশৰ পাৰস্পৰিক সংঘাতৰ ফলত কুৱেশ্যন নম্বৰ 28 সংলক্ষণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ সংলক্ষণৰ সমূহৰ এটা বৈশিষ্ট্য হল যে ইয়াৰ পৰিকল্পনা সামাজিক মাপকাঠিৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থাৎ যেতিয়া আমি কোনো লোকক গম্ভীৰ হাঁহিমুখীয়া স্বাৰ্থপৰ বন্ধু বৎসল ইত্যাদি বুলি বৰ্ণনা কৰোঁ তেতিয়া আমাৰ মন্তব্যত সামাজিক মূল্যবোধ সম্পৰ্কে সচেতনতাৰ ভাৱ থাকে কুৱেশ্যন নম্বৰ 29 ব্যক্তিত্বৰ তত্ত্ব কেই প্ৰকাৰৰ আৰু কি কি এনসাৰ ব্যক্তিত্ব তত্ত্বৰ প্ৰধান শ্ৰেণী বিভাজন দুটা সেয়া হ'ল ক শ্ৰেণীকৰণ তত্ত্ব আৰু খ সংলক্ষণ তত্ত্ব কুৱেশ্যন নম্বৰ 30 বুদ্ধিৰ ইংৰাজী প্ৰতিশব্দ কি এনসাৰ বুদ্ধিৰ ইংৰাজী প্ৰতিশব্দ হ'ল ইণ্টেলিজেন্স কুৱেশ্যন নম্বৰ 31 পাৰ্চনেলিটি শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াৰ অৰ্থ কি এনসাৰ ইংৰাজী পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ পেৰ্চনা শব্দৰ পৰা উৎপত্তি হৈছে লেটিন ভাষাত পেৰ্চনা শব্দৰ অৰ্থ হ'ল প্লেয়াৰ্ছ মাস্ক ডাৱৰীয়াৰ মুখা কুৱেশ্যন নম্বৰ 32 ইণ্টেলিজেন্স শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে ইয়াৰ অৰ্থ কি এনসাৰ ইণ্টেলিজেন্স শব্দটো মূলতঃ লেটিন ভাষাৰ ইণ্টেলিগেণ্টা শব্দৰ পৰা উৎপত্তি হৈছে ইয়াৰ অৰ্থ হৈছে জ্ঞান আৰু কৌশলসমূহ আহৰণ আৰু সেইবোৰৰ প্ৰয়োগ কৰাৰ সামৰ্থ্য কুৱেশ্যন নম্বৰ 33 সৃজন ক্ষমতাসম্পন্ন ব্যক্তিৰ দুটা মূল বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ সৃজন ক্ষমতাসম্পন্ন ব্যক্তিৰ দুটা মূল বৈশিষ্ট্য হ'ল ক সৃজন ক্ষমতাসম্পন্ন ব্যক্তিসকল হয় আত্মবিশ্বাসী খ সৃজন ক্ষমতাসম্পন্ন ব্যক্তিৰ বুদ্ধি হয় উচ্চ মান বিশিষ্ট কুৱেশ্যন নম্বৰ 34 বুদ্ধিৰ দুটা স্বৰূপ বা সাধাৰণ লক্ষণ আৰু বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ বুদ্ধিৰ দুটা স্বৰূপ বা সাধাৰণ লক্ষণ আৰু বৈশিষ্ট্য হ'ল ক বুদ্ধি পৰিৱেশৰ প্ৰভাৱমুক্ত এক উচ্চ স্তৰীয় মানসিক ক্ষমতা খ অতীত অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ'বৰ ক্ষমতাও বুদ্ধিৰে পৰিচায়ক কুৱেশ্যন নম্বৰ 35 সৃজন ক্ষমতাৰ দুটা প্ৰকৃতি উল্লেখ কৰা এনসাৰ সৃজন ক্ষমতাৰ দুটা প্ৰকৃতি হ'ল ক সৃজন ক্ষমতাৰ পৰিসৰ হয় স্বাভাৱিকতেই বহল আৰু ব্যাপক বিধৰ খ সৃজনশীল লোকৰ চিন্তা ক্ৰিয়া আৰু আচৰণত অস্বাভাৱিকতা আৰু অনিয়মতা প্ৰকাশ পায় কুৱেশ্যন নম্বৰ 36 ব্যক্তিত্বৰ দুটা প্ৰকৃতি আৰু বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ ব্যক্তিত্বৰ দুটা প্ৰকৃতি আৰু বৈশিষ্ট্য হ'ল ক আত্মচেতনা আৰু আত্মনিয়ন্ত্ৰণৰ ক্ষমতাই হ'ল ব্যক্তিত্বৰ মূল ভেটি খ ব্যক্তিত্ব কেতিয়াও স্থায়ী নহয় ই সমাজ তথা ভিন্ন পৰিৱেশ অনুযায়ী প্ৰকাশিত হয় কুৱেশ্যন নম্বৰ 37 বহিৰ্মুখী আৰু অন্তৰ্মুখী ব্যক্তিত্বৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা এনসাৰ বহিৰ্মুখী আৰু অন্তৰ্মুখী ব্যক্তিত্বৰ মাজত থকা দুটা পাৰ্থক্য হ'ল ক বহিৰ্মুখী ব্যক্তিত্ব বেগতে বিভক্তি নহয় আনহাতে অন্তৰ্মুখী ব্যক্তিত্ব অতি সোনকালে বিবুদ্ধি হয় খ বহিৰ্মুখী ব্যক্তিত্ব সামাজিক কামত তৎপৰ আৰু আগৰণুৱা আনহাতে অন্তৰ্মুখী ব্যক্তিত্ব সামাজিক অনুষ্ঠান এৰাই ফুৰে কুৱেশ্যন নম্বৰ 38 ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্বৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এনসাৰ ব্যক্তিৰ ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্বৰ দুটা বৈশিষ্ট্য হ'ল ক ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিসকলে যিকোনো সমস্যা সাহসেৰে সন্মুখীন হ'ব পাৰে খ ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্বৰ
অধিকাৰীসকলে কৰ্ম বিৰতি আৰু মনোৰঞ্জনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলে। কুৱেশ্যন নাম্বাৰ 39 বুদ্ধিৰ দুটা সংজ্ঞা উল্লেখ কৰা। এনচাৰ বুদ্ধিৰ দুটা সংজ্ঞা হ'ল বাৰ্টৰ মতে বুদ্ধি হ'ল জন্মগত মানসিক বিচক্ষণতা। সুপ্ৰসিদ্ধ মনোবৈজ্ঞানিক টাৰমানৰ মতে বুদ্ধি হ'ল বিমূৰ্ত চিন্তনৰ ক্ষমতা। কুৱেশ্যন নাম্বাৰ 40 ব্যক্তিত্বৰ দুটা সংজ্ঞা উল্লেখ কৰা। এনচাৰ ব্যক্তিত্বৰ দুটা সংজ্ঞা হ'ল মনোবিদ উদৰ্থৰ মতে ব্যক্তিত্ব হ'ল ব্যক্তিৰ আচৰণৰ সামগ্ৰিক প্ৰকৃতি। বিখ্যাত মনোবিদ মাৰ্টন প্ৰিন্সৰ মতে ব্যক্তিত্ব হ'ল ব্যক্তিৰ প্ৰৱণতা কামনা আৰু বৃত্তি। কুৱেশ্যন নাম্বাৰ 41 ব্যক্তিত্বৰ সংলক্ষণৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ ব্যক্তিত্বৰ সংলক্ষণৰ দুটা বৈশিষ্ট্য হ'ল ক সংলক্ষণবোৰ পৃথক পৃথকভাৱে পৰিমাপন কৰা প্ৰক্ৰিয়াটোৱে হ'ল ব্যক্তিত্বৰ পৰিমাপন প্ৰক্ৰিয়া। খ প্ৰত্যেকটো সংলক্ষণৰ একোটা বিপৰীত বৈশিষ্ট্য আছে। ভাল সংলক্ষণৰ বিপৰীতে বেয়া সংলক্ষণ প্ৰকাশিত হয়। সেইদৰে বেয়া সংলক্ষণবোৰৰ বিপৰীতে ভাল সংলক্ষণ প্ৰকাশিত হ'ব পাৰে। কুৱেশ্যন নাম্বাৰ 42 সৃজন ক্ষমতাৰ দুটা সংজ্ঞা উল্লেখ কৰা। এনচাৰ সৃজন ক্ষমতাৰ দুটা সংজ্ঞা হ'ল ডেভিড আজবেলৰ মতে বৌদ্ধিক ক্ষমতা ব্যক্তিত্বত চলক আৰু সমস্যা সমাধান সংলক্ষণৰ সাধাৰণ সমন্বয়কে সৃজনশীলতা বোলা হয়। ষ্টেইনৰ মতে সৃজনশীলতা হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে নিৰ্দিষ্ট সময়ত কোনো এক ব্যক্তিদলৰ বাবে উপযোগিতামূলক বা সন্তোষজনক বুলি গ্ৰহণযোগ্য নতুনত্বৰ কাম কৰাৰ সৃষ্টি হয়। কুৱেশ্যন নাম্বাৰ 43 সৃজন ক্ষমতাৰ বিকাশত শিক্ষকৰ দুটা গুৰুত্বপূৰ্ণ ভূমিকা উল্লেখ কৰা। এনচাৰ সৃজন ক্ষমতাৰ বিকাশত শিক্ষকৰ প্ৰসংগত শিক্ষক এজনে পালন কৰিবলগীয়া দুটা গুৰুত্বপূৰ্ণ ভূমিকা হ'ল ক শিক্ষাত কৰ্মশালা প্ৰয়োগশালা পৰীক্ষাগাৰ আদি সুবিধা পৰ্যাপ্ত পৰিমাণে প্ৰদান কৰিব লাগে। খ সৃজনশীল ছাত্ৰসকলৰ নিজ নিজ সৃজন ক্ষমতা বিকাশৰ স্বাৰ্থত কিছু পৰিমাণে ব্যক্তি স্বাধীনতা প্ৰদানৰ প্ৰয়োজন। শিক্ষকসকলে তেওঁলোকৰ ব্যক্তি স্বাধীনতাক খৰ্ব কৰি তুলিব নালাগে। কুৱেশ্যন নাম্বাৰ 44 ব্যক্তিত্ব মানে কি বুজা। এনচাৰ ব্যক্তিত্ব হ'ল এজন মানুহৰ দৈহিক মানসিক বৈশিষ্ট্য সহজাত প্ৰবৃত্তি আশা আকাংক্ষা জীৱনৰ দৰ্শন অভিজ্ঞতা ৰুচি অভিৰুচি দোষ গুণ অভ্যাস সকলোৰে এক জটিল সংমিশ্ৰণ। মনোবিজ্ঞানত সঘনাই ব্যৱহৃত হোৱা এটা শব্দ হৈছে ব্যক্তিত্ব। ব্যক্তিৰ নানা ধৰণৰ সংলক্ষণৰ পৰাই ব্যক্তিত্বৰ জন্ম হয়। অৰ্থাৎ ব্যক্তিত্ব বুলিলে আমি সংলক্ষণসমূহৰ একক সংগঠনকে বুজো। অৰ্থাৎ সংলক্ষণসমূহ পৰস্পৰৰ লগত সংগবদ্ধ হৈ যি বস্তুৰ জন্ম দিয়ে তাকেই ব্যক্তিত্ব বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 45 বিভেদীকৰণ প্ৰক্ৰিয়া বুলিলে কি বুজা। এনচাৰ ব্যক্তিত্বৰ বিকাশৰ প্ৰথম প্ৰক্ৰিয়াক বিভেদীকৰণ বুলি মনোবৈজ্ঞানিক আলপৰ্টে চিনাক্ত কৰিছে। প্ৰথম অৱস্থাত শিশুৱে পৃথক পৃথক উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিব নোৱাৰে। তেতিয়া সিহঁতৰ প্ৰতিক্ৰিয়া সামগ্ৰিক প্ৰকৃতিৰ হয়। শিশু যিমানেই ডাঙৰ হৈ আহে সিমানেই তেওঁলোকৰ আচৰণ হৈ উঠে সুনিৰ্দিষ্ট নিৰ্ভুল আৰু কাৰ্যকৰী। তেওঁলোকে তেতিয়া বিশেষ উদ্দীপকক বিশেষ প্ৰতিক্ৰিয়াৰে সঁহাৰি দিবলৈ শিকে। এই প্ৰক্ৰিয়াটোকে বিভেদীকৰণ প্ৰক্ৰিয়া বোলা হয়। কুৱেশ্যন নাম্বাৰ 46 সমন্বয় প্ৰক্ৰিয়া বুলিলে কি বুজা। এনচাৰ জন্মৰ সময়ত শিশু এটিয়ে বিভিন্ন ধৰণৰ বৈশিষ্ট্য লৈ জন্মগ্ৰহণ কৰে। এই বৈশিষ্ট্যসমূহে লাহে লাহে পৰিৱেশৰ সংস্পৰ্শত বিভিন্ন মানসিক সংগঠনৰ ৰূপ ধাৰণ কৰে। শৈশৱৰ সময়ছোৱাত এই মানসিক শক্তিসমূহ বিশৃংখল আৰু অসংযত অৱস্থাত থাকে। শিশু এটি যিমানেই ডাঙৰ হৈ আহে সিমানেই মানসিক শক্তিসমূহ পৰস্পৰৰ লগত ঐক্যবদ্ধ হৈ সুশৃংখল আৰু ব্যাপক শক্তিৰ আকাৰ লয়। ইয়াকেই সমন্বয় প্ৰক্ৰিয়া বোলা হয়। যেতিয়া ব্যক্তিৰ সামাজিক বিকাশৰ বিভিন্ন স্তৰবিলাকৰ মাজত সমন্বয় ঘটি সৰ্বশেষ স্তৰত ব্যক্তিত্বৰ সৃষ্টি হয় তেতিয়া সমন্বয়ৰ কাম শেষ হয়।
কুৱেশ্যন নম্বৰ 47 ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্ব বুলিলে কি বুজায় এনসাৰ যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল আৱেগিকভাৱে ধীৰ স্থিৰ যিকোনো পৰিৱেশৰ লগত সুস্থকৰ সমাযোজন কৰিব পাৰে যিসকলে দ্ৰুতভাৱে কোনো এটা সমস্যাৰ সমাধান কৰিব পাৰে যিসকল ব্যক্তি গণতান্ত্ৰিক নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত হয় যিসকল ব্যক্তি সমাজৰ প্ৰতি দায়িত্ব যিসকল নৈতিকভাৱে উন্নত গুণৰ অধিকাৰী যিসকল আত্মনিয়ন্ত্ৰণৰ ক্ষমতা থাকে যিসকল ব্যক্তি বহল অন্তৰৰ গৰাকী যিসকলৰ চিন্তাধাৰা উচ্চ যিসকলে যুক্তি প্ৰদৰ্শন কৰিব পাৰে তেনে ব্যক্তিৰ ব্যক্তিত্বক ভাৰসাম্যপূৰ্ণ পৰিপক্ক ব্যক্তিত্ব বোলা হয় কুৱেশ্যন নম্বৰ 48 ব্যক্তিত্বৰ সংলক্ষণ বুলিলে কি বুজায় এনসাৰ সংলক্ষণ হৈছে ব্যক্তিয়ে কোনো এক বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা আচৰণৰ ধৰণ বা লক্ষণ যাক সমাজৰ লোকে নিৰীক্ষণ কৰি ব্যক্তিজনৰ বিষয়ে বৰ্ণনা কৰে সংলক্ষণ হৈছে এক সংকীৰ্ণ পৰিসৰৰ ধাৰণা যাক ব্যক্তিজনৰ ক্ৰিয়া আচৰণৰ বিষয়ে বৰ্ণনা কৰিবলৈ প্ৰয়োগ কৰা হয় মানুহৰ ভাৱ অনুভূতি কাম-কাজ আদিত একোটা নিজস্ব বৈশিষ্ট্য লুকাই থাকে যি তেওঁৰ বাহ্যিক ক্ৰিয়াকৰ্মৰ যোগেদি প্ৰকাশ পায় সমাজৰ প্ৰচলিত আৰু গ্ৰহণযোগ্য নীতি নিয়ম আত্মনিষ্ঠা বিশ্বাস আৰু মূল্যবোধ আদিৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ সংলক্ষণ নিৰীক্ষণ আৰু মূল্যায়ন কৰা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDF-ৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDF-টো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে ধন্যবাদ